আজিৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক টিয়াপুখুৰী ফেষ্টিভেল। আজি মাঘী দুমাহী। তাতে টিয়াপুখুৰী ফেষ্টিভেল এইলৈ আনন্দত আত্মহাৰা অঞ্চলটোৰ ৰাইজ। এনেহেন মাঘী দুমাহীতেই দিনৰ কাম-বন এৰি থৈ হিলদোল ভাঙি ওলাই আহিছে নিজৰ মৰমৰ গাঁৱৰ টিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী আৰু ৰশ্মিৰেখা শংকৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ। আজি 126খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মহাৰজত আৰু সোণালী জয়ন্তী উদযাপন। উক্ত জয়ন্তীৰ মূল পতাকাখন উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ভৱক চন্দ্ৰ বড়োৱে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত আছিল 126খন পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বড়োসকলৰ পিতৃ বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু অসমৰ হিয়াৰামঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পিছত মুকলি মঞ্চ, ভোজনালয়, অতিথিশালা, প্ৰদৰ্শনী আৰু ভলীবলৰ লগতে খেল-ধেমালি উদ্বোধন হয়। কলাইগাঁও টিয়াপুখুৰীৰ পৰা ভুৱন মুনিয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ। আজি খুব ভালে লাগিছে। আজি যোৱা মাঘ বিহুৰ পৰা আজিলৈকে এটা বছৰ প্ৰস্তুতি চলাই আজি আমি সমাপ্তি পথত আগবাঢ়িছোঁ আৰু এই দিনটোলৈ অপেক্ষা কৰি আছিলোঁ কেতিয়া সেই দিন আহিব। আজিৰ পৰা 4 দিন, 15ৰ পৰা 18 তাৰিখলৈ 26 জানুৱাৰী আজি প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ। কাৰণ বছৰটোৰ 12 মাহত আমি জীয়াই থাকিব পাৰোঁ নে নোৱাৰোঁ, এনেকুৱা ভাবিয়ে আহি বাৰু সশৰীৰে থাকিলোৱে যে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব পৰাত আমাৰ নিজেই সুখী অনুভৱ কৰিছোঁ। ইয়াত আমি ঈশ্বৰৰ মংগল কামনা কৰিছোঁ যাতে আমি সকলোৱে বাকী থকা কেইটাদিনো কাৰ্যসূচীখিনি সুন্দৰভাৱে সকলোৱে পৰিচালনা কৰিব পাৰোঁ। মোৰ আমি একেখন স্কুলতে টিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়তে পঢ়া এখেত আমাৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত এজন শিক্ষক প্ৰাথমিক বিদ্যালয়ত আমি এওঁক আনিব পাৰিম বিৰাট সুখী হৈছোঁ। যদিও মোৰ ঘৰ বেলেগত, এতিয়া বৰ্তমান খালী গাঁৱত। গতিকে এটা মংগল কামনাৰে আজি বাথৌ সকলোৰ বিহু বুলি যি আৰজ গাইছে, তেওঁলোকৰ পতাকা উত্তোলন কৰিছে, এতিয়া অঞ্চলটোৰ মংগলৰ কামনাকে কৰিছে। গতিকে আমি সেই মংগল কামনা যাতে সকলোৰে ওপৰত পৰে, সেই মংগল দৃষ্টি যে সকলোৰে ওপৰত ভগৱানে যে সকলোৰে ওপৰতে দিয়ে তাকে কামনা কৰিছোঁ। আমাৰ যি বিদ্যালয়ৰ মহাৰাজত আৰু টিয়াপুখুৰী ৰশ্মিৰেখা সংঘৰ যি সোণালী জয়ন্তী আমি যি উপস্থিত হ'লো, আহি যি পতাকা উত্তোলন কৰিলোঁ, সঁচাই মই গৌৰৱান্বিত। এটা কাৰণতে গৌৰৱান্বিত যে আজি মোৰ এই বিদ্যালয়ৰ পৰাই মই অ, আ, ক, খ শিকিছিলোঁ। ইয়াত মই 3য় বৰ্গলৈকে প্ৰমোশ্যন পোৱাৰ পিছত মই লাষ্ট পৰীক্ষা ইয়াত দিয়াৰ মোৰ সৌভাগ্য নহ'ল যদিও তথাপিতো এই বিদ্যালয়ত মই প্ৰাৰম্ভিক গোটেইখিনি শিক্ষা লোৱাৰ অন্তত আজি এই মহাৰজত জয়ন্তী উৎসৱত সমভাগী হ'বলৈ পাই বৰ আনন্দিত হৈছোঁ। লগতে মই মোৰ বন্ধুবৰ বুলিয়ে ক'ব লাগিব, জ্যেষ্ঠ আছিল এওঁলোকেও শিক্ষাৰ ইয়াৰ পৰা যেতিয়া ওলাই গ'ল, তাৰপিছত আমি আছিলোঁ, থাকিলেও আমি আমাৰ চুবুৰীত যথেষ্ট দূৰত্বত অকলে আহিব লগাৰ মই প্ৰাণে এই বিদ্যালয়ৰে ছাত্ৰ। গতিকে ইয়াৰ লগত সংগতি ৰাখি যি ৰশ্মিৰেখা সংঘ, যি বাথৌ মহাসভা, যি তেওঁলোকৰ জাতীয় কৃষ্টি প্ৰদৰ্শন কৰি এই উৎসৱ উদযাপনৰ যি উলামালা দেখিলোঁ, তাত অতি আনন্দিত হৈছোঁ। লগতে মই ইয়াৰ যিসকল প্ৰাণ প্ৰতিষ্ঠা ব্যক্তি স্বৰ্গগামী হৈছে তেওঁসকলৰো আত্মাৰ মই আজি সদগতি কামনা কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে ইমানেই মোৰ ক'বলগীয়া আছে। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।